হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত ৰিমলি ঘৰলৈ উভতি অহাত অনিৰুদ্ধ আৰু মাকে তই কিয় আহিলি বুলি কৈ মাৰা দেখিবলৈ পাইছিল। আৰু তেতিয়া ৰিমলিয়ে মাকৰ ভৰিত ধৰি মই যি ভুল কৰিছোঁ তাৰ যে কোনো ক্ষমা নাই বুলি কৈছিল, আৰু এতিয়া তোমালোকে মোক বেয়া পাই নাথাকিবা বুলি কৈছিল। এতিয়া বাৰু মাক আৰু অনিৰুদ্ধই ঘৰৰ পৰা উলিয়াই দিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। যোৱাটো খণ্ডত হৃদয়ে অনিৰুদ্ধক ফোন কৰি আৰ্হিৰ যে মাক আৰু দেউতাকৰ ঠিকনাটো বিচাৰি পালে সেই কথাটো কৈছিল, আৰু পুলিচ আৰ্হিৰ মাক দেউতাকৰ ওচৰত গৈ পোৱাৰ আগতে যে গৈ পাব লাগিব সেই কথাটো কৈছিল। আৰু আজিৰ খণ্ডটোত হৃদয়ত গৈ নোপোৱাৰ আগতে পুলিচ গৈ আৰ্হিৰ দেউতাকক আৰ্হিৰ কথা সুধিব, আৰু দেউতাকক পুলিচে লগত লৈ আহিব, আৰু পুলিচে অনিৰুদ্ধক ফোন কৰি আৰ্হিৰ দেউতাকক বিচাৰি পোৱা কথাটো ক'ব। এতিয়া বাৰু আৰ্হিৰ দেউতাকে আৰ্হিক লৈ যাব নেকি, অনিৰুদ্ধই বাৰু কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰিমলিক মাকে যোৱা কথাবিলাক পাহৰি যাবলৈ কয় আৰু নতুন জীৱন এটা আৰম্ভ কৰিবলৈ কয়। এতিয়া বাৰু ৰিমলিয়ে জিতক পাহৰি যাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে স্বাভিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।